Hello friends, আজি মই বহুত এক্সাইটেড যে ফাইনালি মই তোমালোকৰ মুখামুখি হলো। ইমান দিন ধৰি মই তোমালোকলৈ এডুকেশ্যনেল কন্টেন্ট শেয়াৰ কৰি আছিলো কেমেৰাৰ আৰত, কিন্তু আজি মই ডিসাইড কৰিলো কেমেৰাৰ ফ্ৰণ্টত আহিবলৈ। সো থ্যাংক ইউ ফৰ ইয়োৰ সাপোৰ্ট আৰু আশা ৰাখিছো ভৱিষ্যতেও তোমালোকে মোৰ এই এক্সাইটিং জাৰ্নিত সাপোৰ্ট কৰি থাকিবা। মই ক্লাছ 12ৰ ইংলিছ টেক্সট, ফ্লেমিংগো আৰু অল্টাৰনেটিভ ইংলিছৰ গোটেইকেইটা লেছনে এক্সপ্লেইন কৰিলো। কিছু এক্সপ্লেইন কৰিলো হিন্দীত আৰু কিছু আছামিছত। সো ফেছত আহিছো যেতিয়া এই ভিডিঅ'টোতো এটা লেছন এক্সপ্লেইন কৰি দিও আছামিছত। আজিৰ লেছনটো হ'ল ইংলিছ টেক্সট ফ্লেমিংগোৰ পয়েম এটা মাই মাদাৰ এট 66। সো লেটস স্টাৰ্ট দ্য পয়েম। মাই মাদাৰ এট 66, মোৰ মা 66 বছৰত। মাই মাদাৰ এট 66 কবি কমলা দাসে লিখা এটি প্যাথেটিক পয়েম বা কবিতা, য'ত বৃদ্ধাৱস্থা, মৃত্যু আৰু মা সন্তানৰ জটিল সম্বন্ধৰ ওপৰত ফোকাছ কৰা হৈছে। এই পয়েমটোৱে কবিৰ মাকক এটা পাৱাৰফুল ট্ৰিবিউট বা সৰ্বোত্তম শ্ৰদ্ধাঞ্জলি দিয়াৰ বিষয়ে গুৰুত্ব দিছে। কবি কমলা দাস যিমানেই ডাঙৰ হৈ আহিছিল, সিমানেই তেওঁৰ ফিজিকেল আৰু ইমোশ্যনেল ট্ৰান্সফৰ্মেশ্যন হৈছিল, অৰ্থাৎ শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তন হৈছিল। কবি কমলা দাসে এই কবিতাটোৰ যোগেদি এজন প্ৰিয়জনক বুঢ়া হ'বলৈ দেখা আৰু ইয়াৰ লগে লগে অহা দিনবোৰত আহিব লগা মিক্সড ইমোশ্যনছ, অৰ্থাৎ বৃদ্ধ প্ৰিয়জনক হেৰুৱাৰ যি আৱেগ, সেয়া মিশ্ৰিত ৰূপত প্ৰকাশ কৰিছে। এতিয়া আমি কবিতাটোৰ বিষয়ে সবিশেষ জানো আহা। ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং আই ছ মাই মাদাৰ বিচাইড মি। কবি কমলা দাসে কৈছে যে ফ্ৰাইডে ৰাতিপুৱা যেতিয়া মই মা দেউতাৰ ঘৰৰ পৰা কোচিন অভিমুখে গৈ আছিলোঁ, তেতিয়া মোৰ মা মোৰ লগত আছিল। I saw my mother beside me. Those open mouth, her face ashen like that of a corpse. মই দেখিলোঁ মোৰ মা অলপ নিদ্ৰাত আছিল। ড'জ মানে অলপ নিদ্ৰাত আছিল। অপেন মাউথ, মাৰ মুখখন খোলা আছিল। Her face ashen like that of a corpse. আৰু তেওঁৰ চেহেৰা মৃত শৰীৰৰ নিচিনা হেতা বা তেজহীন হৈ গৈছিল। And realized with pain that she was as old as she looked. এইবোৰ দেখি মোৰ অনুভৱ হ'ল যে তেওঁ সঁচাকৈ বুঢ়ী হৈ গৈছিল আৰু মোৰ খুব দুখ লাগিছিল। Realized with pain that she was as old as she looked. But soon put that thought away. কিন্তু মই তেনে ধৰণৰ ভাৱ আহিলেও মনৰ পৰা তেনে ভাৱ দূৰ কৰিছিলোঁ। And looked out at young trees sprinting. আৰু বাহিৰৰ ফালে চাবলৈ ধৰিলোঁ। বাহিৰৰ ফালে চাই এনে লাগিছিল যে গছবিলাক খুব বেগত পিছফালে গতি কৰিছে। The merry children spilling out of their homes. আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে আনন্দত নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি আছে। But after the airport security check, standing a few yards away, এয়াৰপৰ্ট ছিকিউৰিটি চেকৰ পিছত অলপ দূৰত থিয় হৈ, standing a few yards away, I looked again at her, one
pale as a late winter's moon. এয়াৰপৰ্টছ পুনৰ কৈছোঁ, এয়াৰপৰ্টৰ ছিকিউৰিটি চেকৰ পিছত অলপ দূৰত থিয় হৈ মই পুনৰ মালৈ চাই দেখিলোঁ মাৰ চেহেৰা হেতা পৰি গ'ল, যেন শৰীৰত তেজ নাই। যেনেকৈ শীতকালত পিছৰ সময়ছোৱাত চন্দ্ৰৰ প্ৰাকৃতিক উজ্জ্বলতা কুঁৱলীত ঢাক খাই যায়, and felt that old familiar ache, my childhood's fear. And felt that old familiar ache. কবিয়ে কৈছে মোৰ সেই পুৰণি ভয় অনুভৱ হ'ল মাই চাইল্ডহুডছ ফিয়াৰ, যিটো সৰুৰে পৰা মাক হেৰুৱাৰ ভয় আছিল। But all I said was, see you soon, Amma. কিন্তু মই অকল এয়াই ক'লোঁ, মা, পুনৰ অতি সোনকালে লগ পাম। All I did was smile and smile and smile. আৰু মই হাঁহিমুখে তেওঁৰ পৰা বিদায় ল'লোঁ। এই পয়েম বা কবিতাটো কবি কমলা দাসৰ মাকৰ বৃদ্ধ অৱস্থা আৰু মাকৰ পৰা পৃথক হোৱাৰ ভয় অনুভৱ কৰাৰ কাহিনী।